আমাৰ অসমত এতিয়া এনে কেতবোৰ তাৰকা গায়ক আছে যি তাৰকা গায়কে তেওঁলোকে মঞ্চত উঠি নতুন প্ৰজন্মক কেৱল বেয়া কথা কৈ বিপদগামী কৰে আৰু আমি তেনে মানুহক আমি হাত চাপৰিও মাৰো তেনে মানুহ আহিলে উত্ৰাৱল হওঁ তেনে মানুহ আহিলে পগলা হওঁ তেনে মানুহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একো নকয় তেনে মানুহক অখিল গগৈয়ে একো নকয় তেনে মানুহক লুৰিণজ্যোতি গগৈয়ে একো নকয় তেনে মানুহক বিষয়ে ক'বলৈ কাৰো সাহস নাই কিন্তু মই সেই কথাখিনি কোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবো কোনোবাই মোক ট্ৰল কৰক কোনোবাই মোক গালি পাৰক মই গান ভাল পাওঁ যাৰ কথা কৈছো তেওঁ গান অমূল্য সম্পদ কিন্তু এজন মানুহক আপুনি হাজাৰ হাজাৰ বাৰ 100 বাৰো নহয় হাজাৰ বাৰ আপুনি কিমান মাফ কৰি দিব শিল্পী বুলি শিল্পী নহয় যেতিয়ালৈকে আধা টকা নিদিয়ে তেতিয়ালৈকে মঞ্চত নুঠে আৰু গোটেইখিনি টকা লৈ কেজনমান সাংবাদিকক মাতি কাখত থকা হোটেলৰ দুখীয়া বয়জনক 50,000 টকা দি তাৰ দি নিউজ কৰা যিজন গায়ক তেওঁ কেতিয়াও শিল্পী হ'ব নোৱাৰে তেওঁ যদি শিল্পী হয় তেতিয়াহ'লে মই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা বিষ্ণু ৰাভা মই তেওঁলোকক শিল্পী বুলি নকম তাৰকা গায়ক ভাল গায়ক আছিল গানো গাব নোৱাৰা হ'ল আৰু এতিয়া নতুন প্ৰজন্মৰ এই নতুন প্ৰজন্মক বিপদগামী কৰাৰ ঠিকা লোৱা সেই মানুহক আমাৰ মানুহে যদি আগবঢ়াই দিয়ে জাতিটোৰ কিন্তু অসুবিধা আছে এই কথাটো আপোনালোকে মনত ৰাখিব কাৰণ মই আপোনালোকে ভাবিব কিবা ব্যক্তিগত আখেজ একো ব্যক্তিগত আখেজ নাই মই সেই ক্ষেত্ৰৰ মানুহ নহয় মোৰ বেয়াও লাগে মই এদিন তেওঁৰ বিষয়ে কোৱাৰ পিছত তেখেতৰ একেবাৰে আত্মীয় পত্নীয়ে আহি মোক তেওঁ মোৰ বক্তৃতা ভাল পায় বুলি ক'লে মোৰ নিজৰ পিছত বেয়াও লাগিল যে মই মানুহজনৰ বিষয়ে কৈ থাকো আপোনালোকে গমেই পাইছে কিন্তু তেওঁৰ পত্নীয়ে আহি মোক ইমান প্ৰশংসা কৰিলে কিন্তু মই ভাবিলো এই প্ৰশংসাৰ দ্বাৰা মই যদি কথা বাৰ্তাটো মই নিদিও তেতিয়াহ'লে মই নিজৰ ওচৰত সৰু হৈ যাম কাৰণ মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ অসমৰ নতুন প্ৰজন্ম মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ অসমৰ সমাজ কোনো এজন মানুহ নহয় গতিকে মোক প্ৰশংসা কৰিছে কোনোবা তেওঁৰ ঘনিষ্ঠ মানুহে বুলি যদি মই মৌনতাৰ উৰণি পিন্ধি থাকো তেতিয়াহ'লে নিমাতী কন্যা হৈ থাকো সেই নিমাতী কন্যা জ্যোতিপ্ৰসাদৰ নিমাতী কন্যা নহয় সেই নিমাতী কন্যা হ'ব স্থিতাৱস্থাবাদী আপোচকামী নিমাতী কন্যা তেনে নিমাতী কন্যা বা নিমাতী কোঁৱৰ হৈ থাকিব মই নিবিচাৰো সেইবাবে আপোনালোকক কৈছো মই এটা সৰু উদাহৰণ দিওঁ মই ধৰি লওক আমাৰ মোহিনী মোহন ডেকা ডাঙৰীয়া আপুনি মোক ভাল পায় বুলি ধৰি লৈছো আজিৰ পৰা বেয়া পালেও পাব মই আপোনাকে লৈ কৈছো আজি আপুনি উদ্বোধন কৰিলে ধৰি লোৱা হ'ল মোহিনী মোহন ডেকা ডাঙৰীয়া এজন বিখ্যাত শৈল চিকিৎসক সাৰ্জন তেওঁ এতিয়ালৈকে 10,000 অপাৰেশ্যন ভালকে কৰিছে তেওঁক লৈ গ'লে কোনো অসুবিধা নাই আপোনাৰ কোনোবা এগৰাকী আত্মীয় 10,001 নম্বৰ অপাৰেশ্যনটো কৰিব লগা আছিল মোহিনী মোহন ডেকা ৰাতিপুৱা আহিল এই আজি মোৰ মুড ভাল নাই আজি মন ভাল নাই মই কোনফালে সোঁফালৰ কিডনিত নেকি নাই মই আজি বাওঁফালে কাটি দিম আপোনালোকে সহ্য কৰিব অসমৰ সাংবাদিক সমাজে সহ্য কৰিব অসমৰ নাগৰিক সমাজে সহ্য কৰিব চৰকাৰে সহ্য কৰিব আৰক্ষীয়ে সহ্য কৰিব নকৰে কিন্তু একে ক্ষেত্ৰতে একেটা কথা যেতিয়া তাৰকা গায়কৰ ক্ষেত্ৰত আহি পৰে আমি চকু মুদি দিওঁ আমি গান্ধাৰী হৈ যাওঁ আমি নিমাতী কন্যা হৈ যাওঁ আৰু সেই কথাবোৰ মই ভাবো আমাৰ ডাঙৰ এটা প্ৰত্যাহ্বান এই সমাজখনত আমাৰ প্ৰত্যাহ্বান আৰু আছে তেওঁৰ লগত এতিয়া গোট খাইছে কোন মই নাম ক'ব নিবিচাৰো নাম ক'লে মান্যতা দিয়া হয় আপুনি ফেসবুক চালে অন্যান্য কথা চালে পাব এনে এজন মানুহ আজি কেদিনমানৰ পৰা দেখা পাওঁ যি গৰাকী মানুহে অলপ দিনৰ আগলৈকে অভব্য অকথ্য অসভ্য কথাৰে কৈতে আকৌ নতুন প্ৰজন্মক তেওঁ বেয়া কৰিছে এতিয়া সেইবোৰ মানুহ লগ খাইছে লগতে আৰু এটা কথা